সেই বন্ধুসকল, আজি পুনৰাই আপোনালোকৰ লগত সন্মুখিত হৈছোঁ। ইমান দিন ধৰি বহুতবাৰ মই আপোনালোকৰ লগত কথা বতৰা পাতিছোঁ। আজি এটা নতুন বিষয় লৈ আজি আপোনালোকে দেখা পাইছে যে আজি আমাৰ বিজেপিৰ কাৰণে এটা ভাল দিন যে আমাৰ ৰৌমাৰী ৰূপহী পঞ্চায়তৰ উপসভাপতিকে প্ৰমুখ্য কৰি আৰু এজন ৱাৰ্ড সদস্য আমাৰ লগত যোগদান কৰিছে। ইতিমধ্যে আমাৰ 10জনৰ পৰা 7জন মেম্বাৰ আমাৰ লগত আছে। কিন্তু আজি মোৰ ইছ্যুটো বেলেগ। আজি আপোনালোকক মই এটা কথা খুব ব্যথিত হৈ জনাইছোঁ যে আজি আমাৰ ৰৌমাৰী ৰূপহী পঞ্চায়তত চৰকাৰৰ কথাবিলাকো নমনা হৈছে, চৰকাৰৰ গাইডলাইনছবিলাকো নমনা হৈছে। আপোনালোকে ইতিমধ্যে জানিব বা আপোনালোকে খোজ খবৰ কৰি দেখিব যে অসমৰ যিবিলাক বিল, হাট, বজাৰ ইত্যাদি আছে সেইবিলাক টেণ্ডাৰ বৰ্তমান সময়ত চৰকাৰে বন্ধ কৰি থৈছে। খুব সম্ভৱ এইবিলাক অনলাইন ই টেণ্ডাৰিং হ'ব। সেইকাৰণে গভৰ্ণমেণ্টৰ প্ৰচেছটো অকণমান দেৰিকৈ ৰাখিছে। কিন্তু আমাৰ আজি দুখৰ খবৰ যে আজি আমাৰ ৰৌমাৰী ৰূপহী পঞ্চায়তত চৰকাৰী নীতি নিৰ্দেশনা এইবিলাক উলংঘা কৰি আজি সিহঁতে প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ স্বামীয়ে নিজাববীয়াকৈ তেওঁলোকে আজি টেণ্ডাৰৰ ব্যৱস্থা কৰিছে। আৰু আমি জানিছোঁ যে ইতিমধ্যে এটা বিল আছে আমাৰ পঞ্চায়তত, বিলত তেওঁলোকে টেণ্ডাৰ কৰিছে। আৰু এই বিষয়ে আমাৰ সন্মানীয় আমাৰ যিজন আমাৰ জিপি ছেক্ৰেটাৰী সচিব মহোদয় এই বিষয়ে গভৰ্ণমেণ্টৰ আদেশটো তেওঁ উকুনাই দিয়াত আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি ফেচবুক ৱাল বা বিভিন্ন হোৱাটছএপ গ্ৰুপৰ ৱালত দেখিছোঁ যে আজি সচিব মহোদয় ছেক্ৰেটাৰীকো তেওঁলোকে এক্সপেনশ্যন কল কৰিছে। এই বিষয়ে ইতিমধ্যে আমাৰ সন্মানীয় অভিভাৱক আমাৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আহিছিলে আমাৰ লাউগাঁও হাইস্কুলত। আমি তেখেতকো জনাইছোঁ। তেখেতে কৈছে গভৰ্ণমেণ্টৰ নীতি নিয়ম যদি উলংঘা কৰিছে ইয়াৰ বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এদিন আগত আমি কংগ্ৰেছ দলত জইন হৈছিলোঁ। সিহঁতে কৈছে কাম কৰি দিব, আমাৰ ৰাস্তা ঘাট বেয়া আছে। এই ৰকিবুল ছাৰা তানজিল সিহঁতে কৈছে কাম কৰি দিব। কেইদিন আগতে কৈছিলে যে আধাশিলা কৰিব, সেইটো কৰা নাই। তাৰপিছত দেখিলোঁ যে এতিয়া চৰকাৰো কৰিছে বিজেপি, আমাৰ বিজেপিতে যাব লাগিব। য'ত গ'লে আমাৰ কাম হ'ব তাতে যাব লাগিব। আমি সেইকাৰণে আজি বিজেপিত গৈছোঁ। আমাৰ প্ৰেচিডেণ্টে ধৰিছিলে, মই এটা ভাইচ প্ৰেচিডেণ্ট হৈ পেলাই মই এইবিলাক একো গম নাপাওঁ। সিহঁতে ক'ত গৈ পেলাই চাইন কৰি পেলাই আনি পেলাই আমাক দেখুৱাই যে আমি প্ৰস্তাৱ লৈ লৈছোঁ, আমি এইটো কাম কৰিম, আমি এইটো কাম কৰিম। মোৰ চাইনে নালাগে। মই ভাইচ প্ৰেচিডেণ্ট হৈছোঁ, মোৰ চাইনে নালাগে। ঘৰত পাছ কৰে। গাঁও সভাত এটা ধৰিলে, ঘৰত আৰু 3টা ধৰি দিয়ে। যেতিয়া আমাৰ পঞ্চায়তৰ সভাপতি ফালে অসন্তুষ্ট হৈ সি কংগ্ৰেছ দলত আছে, আমি বিজেপি দলত জইন হৈছোঁ। এতিয়া আমাৰ বিজেপি দলে কি কৰে আমাক আমি এতিয়া চাওক, উন্নয়নৰ যাত্ৰা যিপিনে গৈ আছে আমি সিপিনে যাব লাগিব। আমি আমাৰ মাইনৰিটি মানুহখিনি হয়তো আমি কংগ্ৰেছমুখী সকলোৱে কয়, কিন্তু কংগ্ৰেছমুখী কৰি আমাৰ মানুহখিনি ইমান তললৈ গৈ আছে। আমাৰ মানুহখিনি আমি এতিয়া বচোৱাৰ সময়। তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত, যিহেতু আমি ৰাইজৰ প্ৰতিনিধি, উন্নয়নৰ স্বাৰ্থত তেওঁলোকক লৈ যাব লাগিব। আমি এতিয়া চাই আছোঁ বিজেপি যি ধৰণৰ উন্নয়নবিলাক কৰি আছে, তেওঁলোকৰ লগত আমি সংগ হৈ আমি তেওঁলোকৰ লগত আগবাঢ়িব বিচাৰিছোঁ। এতিয়া চাওক, তেওঁক আমি যিটো ধৰণে ভাবিছিলোঁ প্ৰথমে, যিখিনি আমাক কথা প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে ৰৌমাৰী ৰূপহী জিপিত আমাক তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল, আমি এটা প্ৰতিশ্ৰুতি তেওঁৰ পৰা পোৱা নাই। আৰু এতিয়া বৰ্তমান যিজন সভাপতি আছে, তেওঁ সভাপতি চেলিমা চৌধুৰীৰ হাজবেণ্ড নুৰুলামী চৌধুৰী যিমানখিনি আমাক প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি এটা আজিলৈকে আখৰে পালন কৰিব পৰা নাই। তেওঁলোকে যিখিনি কৈছিলে যে আমাক ৰৌমাৰী গাঁৱত 5টা ৱাৰ্ড, চুটুৰূপী গাঁৱৰ 5টা ৱাৰ্ড, 10টা ৱাৰ্ডে মিলি আমাৰ যিখন জিপি হৈছে। আমি আগতে লাউগাঁও জিপি আছিলোঁ, ৰৌমাৰী ৰূপহী জিপিত গৈছিলোঁ। কিন্তু আমাৰ ৰৌমাৰী গাঁৱৰ পৰা আমি 4টা ৱাৰ্ড সদস্যই আমি নুৰুলামী চৌধুৰীৰ লগত আমি যোগদান হৈছিলোঁ। আৰু তেওঁলোকৰ গাঁৱৰ পৰা 3জন। কিন্তু আমাক বেছিকে চাব লাগিছিল ৰৌমাৰী ৰূপহী জিপিত, কিন্তু তেওঁলোকে চোৱা নাই। 15 ফাইনেন্সৰ প্ৰত্যেকটো হস্তক্ষেপ তেওঁ খালি কয় যে মছজিদত লগাব, কিন্তু আমি তেওঁ আমাক কয় মছজিদত লগাব, কিন্তু মছজিদৰ কথা নকৈ তেওঁ গৈ লগাই কোনোবা স্কুলত ক'ৰবাত লগায়। কিন্তু আজিলৈকে দেখা নাই যে মছজিদৰ কিবা উন্নয়ন হৈছে। তেওঁলোকৰ মছজিদত প্ৰথম কিস্তি 10 লাখ টকা পাইছে, কৈছে তেওঁলোকৰ মছজিদত লগাব। কিন্তু আমাক যিখিনি কৈছে আমি কৈছোঁ ঠিক আছে, পিছত 10 লাখ টকা আহিলে আমাৰ ৰৌমাৰী গাঁৱৰ মছজিদ মাদ্ৰাছাত লগাব। আজিলৈকে আমি কিন্তু সেইখিনি পোৱা নাই। দ্বিতীয়তে SBMৰ 30 লাখ টকা, তেওঁক এতিয়া আমি সভাপতি বনাইছোঁ, কিন্তু আমাৰ যি 7জন ৱাৰ্ড সদস্য তেওঁক সভাপতি বনাইছোঁ, তেওঁৰ কাৰণে যিমানখিনি কষ্ট কৰিছোঁ, সেই কষ্টৰ ফলখিনি আমাক কি দিছে? আমাক প্ৰতাৰণাহে দিছে তেওঁ, আৰু বাকী একো দিয়া নাই। তেওঁ এতিয়া ঘৰত বহি নিজৰ ব্যক্তিগত ড্ৰয়িং ৰুমত বহি তেওঁ নিজে কিবা কাম কৰে, আমি গমেই নাপাওঁ। পিছত আহি খালি কয় যে চহী লাগে। আমি তেওঁৰ কাম কাজবিলাক আমি মুঠেই সন্তুষ্ট নহয়। তেওঁলোকৰ পৰা আমি এতিয়া বিৰত থাকিব বিচাৰিছোঁ।